Hello and welcome back to Abhit Shiksha. মই আফৰিনা হকে তোমাক সকলোৰে স্বাগতম জনাইছো। সো আজি আমাৰ টপিকটো হ'ব ৰিডিং কম্প্ৰিহেনশন। আমি লাষ্ট ক্লাছতো অলৰেডি ডিসকাস কৰিছিলো। আজি আমি আৰু কিছুমান প্যাসেজেস ডিসকাস কৰিম। ঠিক আছে? এটো ফৰ both class 9 and 10. সো মই যেনেকৈ অলৰেডি কৈছিলো ৰিডিং কম্প্ৰিহেনশন দুটা টাইপছৰ থাকে। এটা সিন প্যাসেজ, এটা আনসিন প্যাসেজ। সিন প্যাসেজত কি হ'ব? আমি যোনটো আমাৰ চেপ্টাৰছ বিলাকত অলৰেডি পঢ়ি আহিছো তাৰপা এটা প্যাসেজ আমাক দিয়া যাব তাৰ ৰিলেটেড কিছুমান কোৱেশ্চনছ থাকিব আৰু হেতু আমি আনসাৰ কৰিব লাগিব আৰু আনসিন প্যাসেজত কি হয় আমাক বেলেগ এটা প্যাসেজ যেটো আমাৰ টেক্সট বুকত নাথাকে তাৰপা কিবা এটা প্যাসেজ দিব তাৰ ৰিলেটেড কোৱেশ্চনছ থাকিব আৰু আমি তাৰ আনসাৰছ খিনি দিব লাগিব সো আমি কিছুমান ইম্পৰ্টেন্ট কেইটামান প্যাসেজ চাও আজি মই পঢ়ি যাম বুজাই যাম এণ্ড এট দ্য সেম টাইম উইল ডু দ্য কোৱেশ্চন এণ্ড আনসাৰছ সো প্ৰথমতে আহি গ'ল India's history is dotted with tales of legendary lovers who embrace death and immortalize not only their love but also the places where they lived and died. So কি কৈছে যে ইন্ডিয়াত ইমানগাল টেলস আছে ইমানগাল গল্প আছে কি legendary lovers ঠিক আছে যত কি হৈছে জুনে ডেথক গ্লোৰিফাই কৰিছে আৰু ইমৰ্টেলাইজ কি কৰিছে সদায় জীয়াই ৰাখিছে সিহঁতৰ লাভ ষ্টৰীটো আৰু সেই ইনসিডেন্টটো বা সেই টেলটো কোৰ হয় সেই জেগা পৰ্যন্তও কি কৰিছে গ্লোৰিফাই কৰি পেলাই ৰাখিছে Among such romantic legends is the touching story of Paula and Gaspar from Goa. আৰু কি কৈছে ইমান গাল যে হে legendary romantic tales আছে তাৰ মাজতে আৰু এটা কোনটো touching story হয় Paula আৰু Gaspaৰৰ কৰ পৰা গোৱাৰ পৰা Unlike many other legendary lovers whose stories are widely known, the love of Paula and Gaspar is lesser known but equally tragic and powerful. তো কি কৈছে বহুত কিছুমান কি হয় legendary lovers যোন আছে যাৰ stories বিলাক আমি বহুত widely known বহুত known হয় কিন্তু পলা আৰু গ্যাসপাৰৰ যোনটো ষ্টৰী হয় হেতু কি কৈছে মানুহে কমকে জানে কিন্তু বাকি ষ্টৰীজ বিলাক যিমান ট্ৰেজিক আৰু পাৱাৰফুল হয় তাৰ সমানে ট্ৰেজিক এণ্ড পাৱাৰফুল কৈছে Paula was a beautiful Portuguese princess and the niece of one of the Portuguese governors who ruled Goa. তো Paula কোন আছিলে বহুত ধুনিয়া Portuguese princess এজনী আছিলে আৰু কাৰ ভাগিন আছিলে এজন Portuguese governor যোনে গোৱা rule কৰিছিলে She lived in a grand palace at a place called Cabo. তাই ক'ত থাকিছিলে এটা গ্ৰ্যান্ড প্যালেছত থাকিছিলে মানে বহুত ডাঙৰ মহলত থাকিছিলে কি বুলি তাৰ নামটো কি আছিলে কাবো ঠিক আছে Gaspar was a poor Goan boy who worked at a workshop with his father. So কি হল Gaspar কি আছিলে দুখিয়া গোৱাৰ ল'ৰা এটা আছিলে যোনে কি কৰিছিলে এটা workshopত নিজৰ বাপেকৰ লগত কাম কৰিছিলে He frequently assisted his father in his work and it was there that he first met Paula. তো কি কৈছে হি প্ৰায় সদায় কি কৰিছিলে নিজৰ বাপেকক কামত হেল্প কৰিছিলে আৰু হিখিনি সময়তে কি হৈছিলে তাতে প্ৰথম পলাক লগ পাইছিলে Their first meeting took place at dawn near beach when Paula often passed by on her way back to the palace. তো কি কৈছে প্ৰথম মিটিংটো ক'ত আছিলে সেই ডনৰ ওচৰতে বিচত সেই ডনৰ সময় এটা বিচৰ ওচৰত আছিলে য'ত কি হৈছিলে পলা প্ৰায় আহা যোৱা কৰিছিলে প্যালেছৰ পৰা Although they belonged to completely different social classes and spoke two different languages, their love gradually grew deeper. তে কি হৈছে হিহঁত যিহেতু বেলেগ বেলেগ social class যিহেতু পলা কি হয় তাই এজনী princess হয় Portuguese princess আৰু Gaspar কোন হয় দুখিয়া গোৱাত থকা ল'ৰা এটা হয়নে আৰু হিহঁতৰ কি language barrierও আছিলে তাৰ পাছতো কি হৈছে হিহঁতৰ loveটো gradually বাঢ়ি বাঢ়ি গৈ থকা বুলি কৈছে The difference in languages did not create any barrier between them because their hearts understood each other. তো কৈছে নিজৰ অন্তৰৰ পৰা হিহঁত দুইটাক ইমান ভালকে বুজিছিলে যে হিহঁতৰ যোনটো ল্যাঙ্গুৱেজৰ ডিফাৰেন্সটো আছিলে হেতু কেতিয়াও বাধা হৈ নপৰিলে However, society strongly opposed their relationship due to their unequal status. তো কি কৈছে যিহেতু হিহঁত দুইটা ইকুৱেল ষ্টেটাছৰ নহয় সোসাইটিয়ে কি কৰিছিলে সোসাইটিয়ে বস্তুটো অপোজ কৰিছিলে বা একচেপ্ট কৰা নাছিলে Unable to bear the pain of separation and social restrictions, both Paula and Gaspar jumped into the river Mandovi and sacrificed their lives. তে কি হৈছে সেই যে সিহঁতৰ যোনটো দুখটো আছিলে ভাবি পেলাই যে সিহঁতে সেপাৰেট হ'ব লাগিব আৰু যে মানুহে সিহঁতক একচেপ্ট কৰা নাই এই social restrictions খিনি তে কি কৰিছে দুইটাই Paula আৰু Gaspare কি কৰিছে মান্দবী বুলি ৰিভাৰখনত জাম্প কৰি পেলাই নিজৰ লাইফটো লৈ লৈছে they died The place where they used to meet later came to be known as Dona Paula, which still attracts many tourists who remember their tragic love story. So কি হৈছিলে সেই same জাগাত য'ত সিহঁতে নিজৰ জানটো লৈছিলে
তাতে সিহঁতে আগতে লগ কৰিছিলে আৰু সেইটো এতিয়া কি হৈ গ'ল সেই জেগাটো এতিয়া ডোনা পলা বুলি কোৱা যায় আৰু এইটো এতিয়াও এটা ট্ৰেজিক লাভ ষ্টৰী এটা হয় য'ত কি হয় টুৰিষ্ট বিলাকৰ ইটছ ষ্টিল এন টুৰিষ্ট এট্ৰেকশ্যন য'ত মানুহে আহি পেলাই চায় ঠিক আছে চ' এইটো আছিলে আমাৰ প্ৰথম পেছেজটো কুৱেশ্যন এণ্ড আনচাৰ্ছ কেইটা লগতে কৰি যাওঁ চ' আমাক সুধিছে হু আৰ পলা এণ্ড গ্যাস্পাৰ চ' এতিয়া আমাৰ আনচাৰ লিখা পেটাৰ্ণটো কি কৰিম প্ৰথম কথা যিহেতু আমাৰ মেক্সিমাম 1 বা 2 মাৰ্কছৰ কুৱেশ্যন আহি আছে চ' উই উইল মেক শ্যোৰ যে আমি এটা ষ্টেটমেণ্টত লিখি আছো ঠিক আছে আমি ৱৰ্ড বাই ৱৰ্ড আনচাৰ্ছ লিখিবৰ কাৰণে পাৰো বাট সেইটো সময়ত কি হয় দেৰ মাইট বি আ কনফিউজন ঠিক আছে এতিয়া কি হয় আমাৰ এতিয়া কুৱেশ্যন আছে আনচাৰ আছে সেইকাৰণে ইটছ ইজি ফৰ আছ টু ট্ৰেক বাট আমি যেতিয়া এক্সামত লিখি আছো তেতিয়া কি হ'ব কুৱেশ্যন পেপাৰ থাকিব আমি আনচাৰ শ্বীটত লিখিব লাগিব আৰু আমি আনচাৰ শ্বীটত কেতিয়াও কুৱেশ্যনটো নিলিখো হয়নে চ' দ্য এক্সামিনাৰ মাইট নট ন' যে আমি কোনটো কুৱেশ্যন আনচাৰ কৰি আছো চ' সেইটো কাৰণে কি হয় সদায় টু বি ইন আ ছেফ ছাইড আমি যেতিয়া ফুল চেণ্টেন্সৰ কথাখিনি লিখি আছো তেতিয়া কি হয় যদিও এক্সামিনাৰে কুৱেশ্যন পেপাৰখন সেইটো সময়ত পঢ়া নাছিলে বা হি ৱাজ নট চিয়'ৰ অফ দ্য কুৱেশ্যন আমাৰ আনচাৰটো পঢ়ি পেলাই কি হ'ব হি উড হেভ দ্য আইডিয়া যে এক্সেক্টলি কুৱেশ্যনটো কি আছিলে ঠিক আছে দেটছ হাউ উই কেন কি কৰিব কাৰণে পাৰো ছেভ আৱাৰ মাৰ্কছ চ' প্ৰথম কুৱেশ্যন আছিলে পলা আৰু গ্যাস্পাৰ কোন হয় Paula was a Portuguese princess and the niece of a Portuguese governor, whereas Gaspar was a poor Goan boy. So ইয়াত কি হৈছে আমি একদম অন পইণ্ট আনচাৰটো দিছো হয়নে এট দ্য চেম টাইম ফুল চেণ্টেন্সত দিছো আৰু ইয়াত কি হৈছে আমি কেতিয়াবা মিনিংটো লিখি দিব পাৰো যদি আমি একদম ভালকে বুজি পাইছো বা ছেফ ছাইডত থাকিবৰ কাৰণে টু মেক শ্যোৰ যে আমাৰ অলপ মাৰ্কছো কাটা নাইকি আমি কি কৰিম আমি এক্সাক্ট যিটো পেছেজত আছে সেইটো আমি ইম্প্ৰিণ্ট কৰি দিব পাৰো বা কপি কৰি লিখি দিব পাৰো ঠিক আছে So the next question is, when did Paula and Gaspar meet for the first time? Paula and Gaspar met for the first time at dawn near the beach when Paula was returning to her palace. Then I go next question. Did the communication gap create any problem between the lovers as both spoke two divergent languages? No, the communication gap did not create any problem between the lovers because their love was strong and sincere. ঠিক আছে এনেকেও আনসাৰটো চেজ কৰিব পাৰো বা ডাইৰেক্ট আমি আনসাৰটো লিখি দিব পাৰো নো দ্য কমিউনিকেশ্যন গ্যাপ did not create any problem between the lovers as both spoke divergent languages তেনেকেও আমাৰ মাৰ্কছটো আহি যায় আমি যদি ডাইৰেক্ট নো লিখি থৈ দিওঁ এতিয়া কিহৰ কাৰণে নো হয়নে so we have to make sure যে আমি কোনো ধৰণৰ ৰিস্ক নলওঁ when we are writing the paper then I go next question name the river where both Paula and Gaspar jumped to end their life Paula and Gaspar jumped into the river Mandovi to end their lives. Name the place where Gaspar and Paula met so often, called. The place where Gaspar and Paula met frequently later came to be known as Dona Paula. ঠিক আছে সো ইয়াত কি হৈছে সব অন পইণ্ট আনচাৰ সব ওৱান ষ্টেটমেণ্ট আনচাৰ ইয়াত কি আমি মাৰ্কছখিনি আমাৰ ভালকে মেইনটেইন কৰিব পাৰিছো এণ্ড দেৰ ইজ নো চান্স য'ত আমি আমাৰ মাৰ্কছ লুজ কৰোঁ এতিয়া আমি আৰু এটা পেছেজ চাওঁ In today's competitive and highly technological world, companies must communicate information to customer in a clear, simple and precise manner. So কি কৈছে যিহেতু টেকনলজিক্যাল ওয়ার্ল্ডটো কি হৈছে এডভান্স হৈছে হয়নে বহুত আগবাঢ়ি পেলাই গৈছে আগত যেনেকুৱা আছিলে ইতিয়ালে সো সেইকাৰণে কি হৈছে কোম্পানিজ বিলাকে কি ক'ব কাৰণে লাগে যিটো ফৰ্ম অফ কমিউনিকেশ্যন আমাক প্ৰভাইড কৰিব লাগে বা যেনেকৈ আমাক ইনফৰমেশ্যন দিব লাগে কাষ্টমাৰ্ছ বিলাকক কেনেকৈ হ'ব লাগে বহুত সহজ সৰল হ'ব কাৰণে লাগে With the growth of industries and business organizations, the need for effective communication has increased rapidly. So এটা কি হৈছে ইন্ডাষ্ট্ৰিজ আৰু বিজনেছ বিলাক আৰু অৰ্গেনাইজেশ্যনছ বিলাক যিমান বাঢ়ি বাঢ়ি গৈ আছে এটা প্ৰপাৰ কমিউনিকেশ্যন সেই সহজ সৰল এফেক্টিভ কমিউনিকেশ্যনটো বহুত দৰকাৰ হৈ পৰিছে Customers require proper instructions, manuals, and detailed information about products and services. The customers যেতিয়া কিবা এটা product লৈ আছে বা কিবা এটা বস্তু service লৈ আছে কাৰোবাৰ পৰা কাস্টমাৰ্ছ বিলাকে কি বিচাৰিছে প্ৰপাৰ ইনষ্ট্ৰাকশনছ মানে কেনেকে কি কৰিব লাগে বা কিবা ম্যানুৱেলছ য'ত আমাক ইনষ্ট্ৰাকশনছ বিলাক ৰিটেন ডিটেইলছত দি আছে যাতে আমি বস্তুবিলাক ভালকে বুজি পাওঁ This responsibility is handled by technical writers. তো কি হৈছে এতিয়া টেকনিক্যাল বস্তুবিলাক জনে বিক্ৰী কৰি আছে বা এটা ট্ৰেড কৰি আছে হেবিলাকৰ তাৰ ইনষ্ট্ৰাকশনছ ম্যানুৱেলছ এণ্ড এভৰিথিং সেইখিনি বস্তু কোনে হ্যান্ডল কৰে টেকনিক্যাল ৰাইটাৰ্ছ ঠিক আছে সেই ৰাইটাৰ্ছ বিলাকে কি কৰে প্ৰত্যেকটো টেকনিক্যাল বস্তু কেনেকে ইউজ কৰিব কাৰণে লাগে সেই বস্তুটো ধুনিয়াকে কয় A technical writer prepares various types of communication materials such as instruction manuals, brochures, case studies, reports and website content. So ইয়াত কি হৈছে টেকনিক্যাল ৰাইটাৰে কি কৰে বহুত বস্তু প্ৰিপেয়াৰ কৰে যেনেকে ম্যানুৱেলছ বিলাক দিয়ে ব্ৰচাৰ্ছ বিলাক
পঢ়ি বস্তু এটা কেনেকে কি হয় তাৰ কেছ ষ্টাডিজ বিলাক ৰিপৰ্টটো আৰু কেনেকে কি আমি ভালকে বুজিবৰ কাৰণে পাৰো ৱেবছাইট কণ্টেন্ট গোটেইখিনি যিটো বস্তু প্ৰভাইড কৰে The nature of the job requires the ability to understand complex technical information and present it in a simple and easily understandable form. তো এটা কি হৈছে টেকনিক্যাল ৰাইটাৰজন আমি কিয় বিচাৰিছো যাতে আমি বুজি পাওঁ যে কমপ্লেক্স টেকনিক্যাল ইনফৰমেশ্যন বিলাক কেনেকে সহজ সৰলকে বা এজন ৰেগুলাৰ কাষ্টমাৰে বুজি পোৱাকে কেনেকে দিব পাৰি ঠিক আছে নেক্সট Therefore, the total mastery over the English language is considered the basic requirement for this profession. যেহেতু সহজ সৰল হ'ব কাৰণে লাগিব সেইকাৰণে কি কৈছে ইংলিছ লেংগুৱেজটো বহুত বেসিক ৰিকুৱাৰমেন্ট বুলি ভাবিছে কাৰণ কিয় ইংলিছ জেনাৰেল লেংগুৱেজ এটা হয় প্ৰায় আমি সবেই জানো হয়নে In addition to a strong language skill, a person who wishes to become a technical writer should ideally possess a bachelor degree in English literature. তো কি কৈছে ইখিনি স্কিলছৰ বাদেও আৰু কি লাগিব যে এজন টেকনিক্যাল ৰাইটাৰৰ কি থাকক ব্যাচেলৰ ডিগ্ৰী থাকক ইংলিছ লিটাৰেচাৰ ঠিক আছে Additional qualifications such as diploma in journalism or computer applications can further enhance career prospects. So, technical writer হিচাপত select হোৱা chances কেনেকে আমাৰ বাঢ়িব পাৰে বুলি ক'ব পাৰে আৰু কিছুমান qualifications যেনেকে diploma journalism বা computer applicationত সেইখিনি আমাক better chances দিব কাৰণে পাৰে to get a writing technical writing job ঠিক আছে Technical writing has now emerged as a promising and respectable career option that offers good opportunities in various industries and multinational companies. The technical writing এটা কি হৈছে এটা বহুত ভাল career option এটা হৈ আহিছে যেটো যত আমি কি কৰিব কাৰণে পাৰো বহুত industries and multinational companies ত আমি apply কৰিব কাৰণে পাৰো ঠিক আছে so passage টো আমি বুজিলো কিছুমান আমি এটা important question and answers চাও How do companies need to communicate information to customers? Companies need to communicate information to customers in a simple, clear, and precise manner. Yat, তোমালোকে মন কৰিব কাৰণে পাৰে ইয়াত কি হৈছে answer directly আমি passage পৰা লৈছো হয় নে আৰু একদম simple কে লিখিছো ইয়াত কি হয় একদম short কে লিখিছো up to the point to the mark লিখিছো হয় নে so ইয়াত আমাৰ answer score কৰা becomes easier. What is the nature of the job of a technical writer? The nature of a job of a technical writer is to prepare manuals, report brochures, and other communication materials by presenting complex information in a simple and understandable way. So, কি কৈছে technical writer কামটো কি হয় manual prepare কৰা, report বনোৱা, brochure বনোৱা, ঠিক আছে আৰু বাকি communication materials আৰু যিমান যিখিনি complex মানে complicated information আছে সেইখিনি সহজ আৰু সৰল ভাৱে আমাক present কৰি দিয়ে Then I go, what is the basic requirement to be a technical writer? কি হয় যে English language ওপৰত আমাৰ total fluency to বা mastery to থাকিব লাগিব হয় নে The basic requirement to be a technical writer is near total mastery over the English language. What should be the academic qualification of a technical writer? The academic qualification of a technical writer should ideally be a bachelor's degree in English literature along with additional qualifications such as diploma in journalism or computer application. ঠিক আছে ডাইৰেক্ট এটো প্যাসেজ পৰা আনসারস কিটা লোৱা হৈছে হয়নে কিবা ডাউটস বা কনফিউজন ৰিগাৰ্ডিং প্যাসেজ ৰাইটিং থাকিলে আমাক প্লিজ জনাব So this is how we do a passage. ঠিক আছে আমাক এটা প্যাসেজ দিব প্যাসেজ মই অলৰেডি কৈছোৱে এটা সিন থাকিব এটা আনসিন থাকিব তাৰমজত আমি কি কৰিব লাগিব সিনটো যেটো হয় আমাৰ ডাইৰেক্ট ইংলিশ বুকৰ যেটো চ্যাপ্টাৰ আছে তাৰ পৰা দিব আনসিন যেটো হয় আমাক এনেকে প্যাসেজেস দি দিব তাৰপা আমি আনসারস দিব কাৰণে লাগিব It's preferable যে আমি ফুল সেন্টেন্সত আনসার লিখো so that আমি একো রিস্ক নলও মার্কস কাটাৰ একো চান্সেস নাথাকক ওকে কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট সেকশনত জনাবা নেক্সট ক্লাছত নতুন এটা টপিক লৈ পেলাই আকৌ স্টাৰ্ট কৰিম থ্যাংক ইউ